মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ওচৰত মই এটা অসমীয়া ব্যাকৰণ বিষয়ৰ পাঠ আলোচনা কৰিবলৈ লৈছোঁ। পাঠটো দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু এনেও আমি আচলতে যিটো বিষয় আলোচনা কৰিবলৈ লৈছোঁ এই বিষয়টো আমি অসমীয়া হিচাপে সকলোৱে জনা উচিত। বিষয়টো হ'ল ভুল বাক্যৰ শুধৰণি। ভুল বাক্যৰ শুধৰণি। মই এটা বাক্য লিখিছোঁ। মই ভাত খাই স্কুল গ'লোঁ। এই বাক্যটো মই ভাত খাই স্কুল গ'লোঁ। মই ভাত খাই স্কুললৈ যাম, অথবা মই ভাত খাই স্কুললৈ গৈছিলোঁ। এইটো হ'ব। মই ভাত খাই স্কুললৈ যাম বা গৈছিলোঁ। দ্বিতীয় বাক্যটো ৰং বং অহাকালি ডিফুলৈ যাব। ৰং বং, আচলতে অহাকালি শব্দটো শুদ্ধ নহয়। অহাকালি যোৱাকালিটো ভুল। কাইলৈ, ৰং বং কাইলৈ ডিফুলৈ যাব। এইটো অন্য এটা বাক্য, একে ধৰণৰ এটা বাক্য। চাৰ্জে সিং কালি হামৰেঙলৈ যাব। চাৰ্জে সিং কাইলৈ হামৰেঙলৈ যাব। এইটো অন্য এটা বাক্য আলোচনা কৰিবলৈ লৈছোঁ। তোমাৰ মা ঘৰত আছেনে? বাক্যটোত বিশেষণৰ ভুল আছে, নহয়, পুৰুষবাচক প্ৰত্যয়ৰ ভুল আছে। তোমাৰ মাৰা ঘৰত আছেনে? মাৰা। এটা বাক্য সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল। সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছিল। ইয়াতে ভুল আছে, গাম্ভীৰ্যতা নহয়, গাম্ভীৰ্যপূৰ্ণ হৈছিল। অন্য এটা বাক্য, শেৱালি ফুল ৰাতি ফুটে। এই বাক্যটো দি থাকে সাধাৰণতে।
শেৱালি ফুল ৰাতি ফুটে নহয় ফুলে। এতিয়া তিনিটা বাজিছে। এইটোত এতিয়া তিনিটা নহয় তিনি বাজিছে। এইটো অন্য এটা সি মোক গালি দিছে। আচলতে গালিটো পকেটত লৈ অহা বস্তু নহয়, যে সি মোক পকেটত লৈ আহি দি গৈছে। এইটো হ'ব সি মোক গালি পাৰিছে। এইটো 9 নম্বৰ। মই 10ম মান শ্ৰেণীত পঢ়োঁ। মই 10ম মান শ্ৰেণীত পঢ়োঁ। শুদ্ধটো হ'ব, এইটো দুই ধৰণে লিখিব পাৰি। মই 10ম শ্ৰেণীত বা মানত পঢ়োঁ। এই দুটাৰ যিকোনো এটা লিখিলে হ'ব। নেক্সটটো তাৰ চকু উঠিছে। উঠিছে নহয়, তাৰ চকু নামিছে। এইটোৱে উত্তৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এৰিছোঁ। তোমালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।